আমি 2 জুলাইৰ পৰা আজি 9 জুলাই 2024 লৈ আমি অনুষ্ঠিত কৰিছিলো। আজি 2 তাৰিখৰ পৰা আমি আহি আজি সামৰণি অনুষ্ঠান আজি উপনীত হৈছোহি। সকলোটিলৈকে মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদিছো। এই আপাহতে মই মৰমৰ ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ যাচিছো এইটো কাৰণে তেওঁলোকে বহু কষ্টৰে এই নৃত্য যি গীত শিকিলে আৰু তেওঁলোকে সুন্দৰভাৱে আয়ত্ত কৰি বিভিন্ন মঞ্চত তেওঁলোকে পৰিৱেশন কৰিব পাৰিব আৰু তেওঁলোকে দৰ্শকক আমোদ দিব পৰাকৈ আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ শিক্ষক মোৰ লগত 2জন শিক্ষক আছিল। 3জনে দীপেন ভাইটিৰ ওচৰলৈ আহিছে। তেখেত হ'ল দীপেন হাতী বৰুৱা, তেখেত আঠাকু কেন্দ্ৰীয় কাৰ্য একাডেমীৰ শিক্ষক আৰু দীপক ভাইটি হ'ল ডান্সৰ তেখেত শিক্ষক দীপক সোণোৱাল তেখেতৰ নাম। আৰু আমাৰ মাজত আৰু এজন শিল্পী উপস্থিত আছে, তেখেত হ'ল ফেমাছ ফুকন, তেখেত ঢোলৰ ওজা বুলি ক'ব লাগিব, তেখেতে ইণ্টাৰনেশ্যনেল শিল্পী। আৰু আমি চাৰিও মিলি তেওঁলোকক এই 8দিনীয়া কৰ্মশালাত কি পালে কি নেপালে তেওঁলোকৰ ওপৰত সেইটো বিচাৰ্য বিষয়। আমি যিমান পাৰোঁ আপ্ৰাণ চেষ্টা কৰি তেওঁলোকক এই প্ৰশিক্ষণটি আমি আগবঢ়াই নিলোঁ। আৰু এই আপাহতে তোমালোক সকলোটিলৈকে আন্তৰিক মৰম শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ মাজত আজি নিউজ 18ৰ সংবাদকৰ্মী মৰমৰ ভাইটি নবুল কোঁৱৰদেৱ আমাৰ মাজত উপস্থিত আছে আৰু তেওঁলৈ আমাৰ ফালৰ পৰা আটাইৰে হৈ আমি সংগ্ৰাম জনাইছোঁ আৰু তেখেতক এখন ফুলাম গামোচাৰে সম্বোধনা জনাব বিচাৰিছোঁ। এয়া সম্বোধনা জনাইছোঁ। Show